নমস্কাৰ দৰ্শকসকল। শ্ৰীকৃষ্ণই নিজৰ হাতেৰে সাজিছিল তেওঁ বজোৱা বাঁহীটো, যিটো বাঁহীত তেওঁ বজাইছিল সুমধুৰ দিব্য সংগীত। কিন্তু এই বাঁহীটোৰ সৃষ্টি হৈছিল কেনেকৈ? শ্ৰীকৃষ্ণই এটা সময়ত তেওঁৰ অতি মৰমৰ এই বাঁহীটো কিয় ভাঙি পেলাইছিল? ৰাধাই চকু মেলি যেতিয়া প্ৰথমবাৰৰ বাবে এই পৃথিৱীখন দেখা পালে, তেতিয়া তেওঁৰ সন্মুখত থিয় হৈ আছিল প্ৰভু শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ ৰূপত বিমুগ্ধ হৈ ৰাধাই কেৱল তেওঁকেই চাই আছিল। এবাৰ শ্ৰীকৃষ্ণৰ পৰীক্ষা ল'বলৈ গৈ ব্ৰহ্মাই দেখা পাইছিল যে গৰখীয়াসকল, শ্ৰীকৃষ্ণই চৰাই থকা গৰু গাইবোৰ, এই সকলোবোৰ শ্ৰীকৃষ্ণৰেই একোটা ৰূপ। গৰু গাইবোৰ যিবোৰ গছৰ তলত বিশ্ৰাম লৈ আছিল, সেয়াও কৃষ্ণ। আনকি যিসমূহ ৰছীৰে গৰু গাইবোৰ বান্ধি ৰখা হৈছিল, সেই ৰছী পৰ্যন্ত কেৱল কৃষ্ণ আৰু কৃষ্ণ। এজন সাধাৰণ গৰখীয়া, যিজনে এসময়ত গৈ সমস্ত জগতৰ ত্ৰাণকৰ্তা স্বৰূপ হৈ পৰিছিল, তেওঁৱেই হ'ল আজিৰ এই কাহিনীটোৰ মূল নায়ক পৰম প্ৰভু শ্ৰীকৃষ্ণ। যিটো ৰাতিত মথুৰা চহৰত এক ভয়ংকৰ ধুমুহাই আঘাত কৰিছিল, যি সময়ত যমুনা নদীয়ে কালৰূপ ধাৰণ কৰিছিল, আকাশত প্ৰচণ্ড বিজুলীয়ে গৰ্জন কৰিছিল, এনেকুৱা এক ভয়াৱহ ৰাতি কংসৰ কাৰাগাৰত এটি শিশু জন্ম লাভ কৰিছিল, যাৰ পিতৃ মাতৃ যোৱা কেইবাটাও বছৰ ধৰি কংসৰ কাৰাগাৰত বন্দী হৈ আছে। তেওঁলোকৰ 6টাকৈ নৱজাত সন্তানক কংসই ইতিমধ্যে হত্যা কৰিছে। এই দুৰ্ভগীয়া পিতৃ মাতৃহাল আৰু আন কোনো নহয়, তেওঁলোক হ'ল বসুদেৱ আৰু দৈৱকী। আৰু অলপ আগতে জন্ম লাভ কৰা শিশুটিয়েই হৈছে শ্ৰীকৃষ্ণ। বসুদেৱ দৈৱকীৰ অষ্টম সন্তান শ্ৰীকৃষ্ণ জন্ম হোৱাৰ পিছতে এক বিশেষ আকাশবাণী ভাহি আহিল। আকাশবাণীয়ে ক'লে, বসুদেৱ, চিন্তাৰ কোনো কাৰণ নাই, যশোদাৰ ঘৰত যোগমায়াই জন্ম লাভ কৰিছে। তুমি গৈ তোমাৰ পুত্ৰ সন্তানক তাত থৈ যোগমায়াক গৈ লৈ অনাগৈ। আকাশবাণী হোৱাৰ লগে লগে দেৱী যোগমায়াৰ প্ৰভাৱত কাৰাগাৰৰ দুৱাৰ নিজে নিজে খোল খাই গ'ল। বসুদেৱৰ হাতৰ লোৰ শিকলিৰ বান্ধন খোল খালে। কাৰাগাৰৰ দ্বাৰৰক্ষীৰ উপৰিও মথুৰা নগৰীৰ সকলো লোক গভীৰ নিদ্ৰাত ঢলি পৰিল। আকাশবাণীৰ নিৰ্দেশ অনুসৰি বসুদেৱে শিশু কৃষ্ণক মূৰত তুলি লৈ কাৰাগাৰৰ পৰা বাহিৰ হ'ল। অনন্তনাগে নিজে আহি বৰষুণ নপৰাকৈ কৃষ্ণক ঢাকি ৰাখিলে। শিয়াল ৰূপ ধৰি মায়াই আহি বসুদেৱক বাট দেখুৱাই নিলে। যমুনা নদী শান্ত হৈ পৰিল আৰু বসুদেৱক বাট এৰি দিলে। বসুদেৱে অতি সহজে যমুনা পাৰ হ'ল। এইফালে গকুলতো সকলো গভীৰ নিদ্ৰাত অচেতন হৈ আছে। যশোদাৰ কাষত যোগমায়াই কন্যা শিশুৰূপে খেলি আছে। মাতৃ যশোদা গভীৰ নিদ্ৰাত লালকাল। বসুদেৱে কৃষ্ণক যশোদাৰ কাষত শুৱাই থৈ প্ৰণাম জনাই যোগমায়াক কোলাত তুলি লৈ পুনৰ মথুৰা নগৰৰ কংসৰ কাৰাগাৰ পালেহি। বসুদেৱে কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰাত কাৰাগাৰৰ দুৱাৰ নিজে নিজে বন্ধ হৈ গ'ল আৰু বসুদেৱ দৈৱকীৰ হাত ভৰি শিকলিৰে পুনৰ বান্ধ খালে। অলপ সময়ৰ পিছতে শিশুৰূপী যোগমায়াই যেতিয়া কান্দিবলৈ ধৰিলে, তেতিয়া কাৰাগাৰৰ দ্বাৰৰক্ষী আৰু পালিপহৰীয়াবোৰৰ টোপনি ভাঙিল। পালিপহৰীয়াৰ মুখেৰে দৈৱকীৰ সন্তান জন্ম হোৱাৰ খবৰ পাই প্ৰাণবৈৰী কন্যা সন্তান হোৱা হেতু কংস আচৰিত হ'ল। তথাপি সেই কন্যা সন্তানটিকে দৈৱকীৰ হাতৰ পৰা লৈ শিলত আঁচুৰি বধ কৰিবলৈ বিচাৰোঁতেই সন্তানটিয়ে দেৱী যোগমায়াৰ ৰূপ লৈ আকাশলৈ উৰা মাৰিলে। আকাশৰ পৰা দৈৱবাণী হ'ল, হে ৰমূৰ্খ কংস, তোৰ প্ৰাণবৈৰী নাৰায়ণে য'ত জন্মগ্ৰহণ কৰিব লাগে তাতেই কৰিছে, গতিকে তোৰ মৃত্যু অনিবাৰ্য কংস, সাৱধান কংস। দৈৱবাণী শুনি কংস চিন্তিত হৈ পৰিল। সিপিনে যশোদাই সাৰ পাই শিশু কৃষ্ণক দেখি আনন্দত আত্মহাৰা হ'ল। যশোদাই পুত্ৰ সন্তান জন্ম দিয়াৰ খবৰ পাই নন্দৰ লগতে সমগ্ৰ ব্ৰজবাসীয়ে অতি আনন্দিত হ'ল। আৰু এনেদৰেই ব্ৰজধাম গকুলত আগমন ঘটিল ভগৱান শ্ৰীকৃষ্ণৰ। ভগৱান শ্ৰীকৃষ্ণই জন্ম লাভ কৰা এই দিনটোকে আমি জন্মাষ্টমী হিচাপে পালন কৰোঁ। জন্মাষ্টমীৰ দিনাখন ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপ আৰু নাম স্মৰণ কৰি পূজা অৰ্চনা কৰা হয়। কিন্তু দৰ্শকসকল, আপোনালোকে হয়তো জানে যে প্ৰভু শ্ৰীকৃষ্ণৰ বিভিন্ন নাম আৰু ৰূপৰ লগত বহুতো ৰহস্যময় কাহিনী জড়িত হৈ আছে। কোৱা হয়, শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত স্বৰ্গীয় প্ৰেমৰ সুৰ নিগৰিছিল। তেওঁ যেতিয়াই বাঁহী বজাইছিল, তেতিয়া সমগ্ৰ জীৱকুল
পশুপক্ষী, গছলতা, বিৰিখ, মানৱ জাতি সকলো মোহিত হৈ পৰিছিল। কিন্তু তেওঁৰ এই বাঁহীটোৰ উৎপত্তি কেনেকৈ হ'ল, ইয়াৰ অন্তৰালতো আছে এটা কাহিনী। এদিনাখন শ্ৰীকৃষ্ণই অনুভৱ কৰিলে যে তেওঁক এটা বাদ্যযন্ত্ৰ লাগে য'ত তেওঁ সুমধুৰ সংগীত সৃষ্টি কৰিব পাৰে। কিন্তু বহু ঠাই আৰু হাবি জংঘল ঘূৰি ফুৰাৰ অন্ততো তেওঁ এনেকুৱা এবিধ সামগ্ৰী বিচাৰি নাপালে যাৰ পৰা তেওঁৰ প্ৰয়োজনীয় বাদ্যযন্ত্ৰটো সাজি উলিয়াব পাৰিব। শেষত তেওঁ এজোপা বাঁহগছৰ ওচৰত গৈ উপস্থিত হ'ল আৰু বাঁহগছজোপাক ক'লে, মই তোমাৰ পৰা এবিধ বাদ্যযন্ত্ৰ সাজিব বিচাৰোঁ, কিন্তু তাৰ বাবে মই তোমাক কাটিব লাগিব আৰু তোমাৰ শৰীৰত কেইবাটাও বিন্ধা কৰিব লাগিব, যাৰ ফলত তোমাৰ শৰীৰত যন্ত্ৰণা অনুভৱ হ'ব আৰু তুমি তোমাৰ পৰিচয়ও হেৰুৱাবা। প্ৰভু শ্ৰীকৃষ্ণৰ এই কথা শুনি বাঁহগছজোপাই ক'লে, প্ৰভু, আপুনিয়েই মোৰ পৰিচয়। আপুনি মোক যি ৰূপ প্ৰদান কৰিব সেই ৰূপকেই মই স্বীকাৰ কৰি ল'ম। তেতিয়া শ্ৰীকৃষ্ণই সেই বাঁহগছজোপাৰ পৰা এডাল বাঁহ কাটি লৈ তাৰ পৰা এটি বাঁহী সাজি উলিয়ালে আৰু সেই বাঁহীটিত প্ৰাণ ঢালি এটি ফুক মাৰিলে। প্ৰথমবাৰ যেতিয়া সেই বাঁহীটোৰ পৰা শব্দ গুঞ্জৰিত হ'ল, সেয়া কেৱল মাত্ৰ শব্দ নাছিল, সেয়া আছিল এক দিব্য সুমধুৰ তৰংগ। সেই শব্দ তৰংগ ইমানেই মধুৰ আছিল যে সেই সংগীতত কেৱল গোপীসকলেই নহয়, পৃথিৱীৰ সকলো প্ৰাণীৰ অন্তৰ এক অনাবিল সুখানুভূতিত বিলীন হৈ পৰিছিল। এনেদৰে সুমধুৰ বাঁহী বাদন কৰাৰ বাবেই শ্ৰীকৃষ্ণৰ নাম হ'ল মুৰলী মনোহৰ বা মুৰলীধৰ বুলিও কোৱা হয়। কোৱা হয় শ্ৰীকৃষ্ণই তেওঁৰ এই বাঁহীটোক সদায় লগত ৰাখিছিল, যাৰ বাবে ৰাধা আৰু আন গোপীসকলে বাঁহীটোক লৈ ঈৰ্ষা অনুভৱ কৰিছিল। কিন্তু ৰাধা অবিহনে কৃষ্ণৰ বাঁহীটোৰ কোনো অৰ্থ নাই। প্ৰবাদ অনুসৰি জীৱনৰ শেষ মুহূৰ্তত যেতিয়া ৰাধাই দেহত্যাগ কৰিব ওলাইছিল, তেতিয়া ৰাধাই শ্ৰীকৃষ্ণক এটি সুমধুৰ বাঁহীৰ সুৰ বজাবলৈ অনুৰোধ কৰিছিল। শ্ৰীকৃষ্ণই তেতিয়া বাঁহীটো হাতত তুলি লৈ এটি সুমধুৰ সুৰ বজালে। কিন্তু সেই সুমধুৰ সুৰৰ মাজত আছিল এটি দুখৰ অনুভৱ, কিয়নো ৰাধাই যে এই সংসাৰ এৰি কোনোবা অজান দেশলৈ গুচি যাব। সেইবাবেই ৰাধাৰ দেহাৱসানৰ পিছত শ্ৰীকৃষ্ণই তেওঁৰ অতি মৰমৰ বাঁহীটো ভাঙি পেলালে আৰু যমুনা নদীত বাঁহীটোৰ ভগ্নাংশবোৰ উটুৱাই দিলে। কিছুসংখ্যক ধৰ্মগ্ৰন্থ অনুসৰি সেই বাঁহীটোৰ টুকুৰাবোৰ পৃথিৱীৰ বুকুত বিলীন হৈ গৈছিল আৰু কিছুসংখ্যকৰ মতে বাঁহীটোৰ টুকুৰাবোৰ যমুনাৰ ঢৌত অজান দেশলৈ উটি গৈছিল। কিন্তু আজিও যেতিয়া আমি ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰোঁ, তেতিয়া তেওঁৰ নামৰ সৈতে সেই বাঁহীটোৰ সুৰ আমাৰ কৰ্ণকুহৰত যেন প্ৰতিধ্বনিত হয়। শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যি অমৰ প্ৰেম, সেই প্ৰেমক আমাৰ দৰে সামান্য মনুষ্যৰ বাবে উপলব্ধি কৰাটো খুবেই কঠিন। যেতিয়া শ্ৰীকৃষ্ণ শিশু আছিল, তেতিয়া এদিনাখন মাতৃ যশোদাই তেওঁৰ বান্ধৱী কীৰ্তিৰ ঘৰলৈ ফুৰিব গৈছিল। লগত লৈ গৈছিল শিশু শ্ৰীকৃষ্ণক। কীৰ্তিয়ে কেইমাহমান আগতে এটি কন্যা সন্তান জন্ম দিছিল। কন্যা সন্তানটিক দেখি মৰমতে যশোদাৰ মুখত হাঁহি বিৰিঙি উঠিল, কিয়নো সন্তানটি আছিল অতি মৰম লগা, ফুলৰ দৰে কোমল আৰু মুখখন সোণৰ দৰে জিলিকি আছিল। ইমান ধুনীয়া কন্যা সন্তান লাভ কৰাৰ পিছতো মাতৃ কীৰ্তিৰ মুখমণ্ডলত এক বিষাদৰ ভাৱে বিৰাজ কৰিছিল। যশোদাই যেতিয়া কীৰ্তিৰ বিষাদৰ কাৰণ জানিব বিচাৰিলে, তেতিয়া গম পালে যে কন্যা শিশুটিৰ দৃষ্টিশক্তি নাই, কাৰণ জন্মৰ পৰা তাই আজিলৈকে চকু মেলিয়েই চোৱা নাই। এইদৰে আলোচনা কৰি দুই বান্ধৱীয়ে অলপ দূৰলৈ আঁতৰি গৈ সুখ দুখৰ কথা পাতিব ধৰিলে। সেই সময়তে বালক কৃষ্ণই কীৰ্তিৰ ঘৰৰ সকলোফালে ঘূৰি ফুৰিছিল। এপাকত কৃষ্ণই গৈ সেই কন্যা সন্তানটিক শুৱাই থৈ দিয়া পালেংখনৰ ওচৰ পালেগৈ। কৃষ্ণই তেওঁৰ সৰু সৰু ভৰি দুখনৰ ওপৰত কোনোমতে থিয় হৈ পালেংখনতনো কোন শুই আছে তাকে জুমি চাবলৈ প্ৰয়াস কৰিলে। কিছু সময়ৰ পিছত যেতিয়া যশোদাই কীৰ্তিৰ পৰা বিদায় লৈ নিজ গৃহলৈ যাবলৈ ওলাল, তেতিয়া তেওঁ দেখিলে যে পালেঙত শুই থকা কন্যা সন্তানটিয়ে সম্পূৰ্ণৰূপে চকু দুটা মেলি মৰম লগাকৈ হাঁহি আছে। এই কন্যা সন্তানটি আৰু আন কোনো নাছিল, তেওঁ আছিল শ্ৰীকৃষ্ণৰ অতি মৰমৰ হিয়াৰ আমঠু ৰাধা। আচলতে শ্ৰীকৃষ্ণই আহি যেতিয়া ৰাধাৰ সন্মুখত থিয় দিছিল, তেতিয়াই প্ৰথমবাৰৰ বাবে ৰাধাৰ দুচকু মেল খাইছিল।
ৰাধাই চকু মেলি যেতিয়া জীৱনত প্ৰথমবাৰৰ বাবে এই পৃথিৱীখন দেখা পালে তেতিয়া তেওঁৰ সন্মুখত থিয় হৈ আছিল প্ৰভু শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণক দেখি তেওঁৰ ৰূপত বিমুগ্ধ হৈ শিশু ৰাধাই কেৱল তেওঁকেই চাই আছিল। কোৱা হয় সেইদিনাৰ পৰা ৰাধাৰ হৃদয়ত কেৱল কৃষ্ণই বিৰাজ কৰিছিল। ৰাধাৰ দৃষ্টিত শ্ৰীকৃষ্ণ কেৱল তেওঁৰেই। সেয়েহে হয়তো ৰাধাই কৈছিল, মই কৃষ্ণৰ ওচৰতেই সমৰ্পিত আৰু কৃষ্ণৰ হৃদয়তো কেৱল মইহে আছো আৰু ইয়াক কোনেও সলনি কৰিব নোৱাৰে। গতিকে চিৰকালৰ বাবে কৃষ্ণই হৈছে মোৰ অন্তৰাত্মা। কৃষ্ণৰ বাবেও ৰাধা আছিল অনন্যা। ৰাধা যিদৰে সম্পূৰ্ণৰূপে কৃষ্ণতেই সমৰ্পিত আছিল, ঠিক সেইদৰে কৃষ্ণৰ বাবে ৰাধা আছিল তেওঁৰ শৰীৰৰ আধা। সেয়েহে আজিও আমি ৰাধা আৰু কৃষ্ণৰ নাম একেলগে ৰাধা কৃষ্ণ বুলি স্মৰণ কৰোঁ, কিয়নো ৰাধা অবিহনে কৃষ্ণ অসম্পূৰ্ণ আৰু কৃষ্ণ অবিহনে ৰাধাৰ অৰ্থই বা কি? শ্ৰীকৃষ্ণৰ বাল্যকালৰ কথা যেতিয়াই উল্লেখ কৰা হয় তেতিয়াই আমি শ্ৰীকৃষ্ণক এজন গৰখীয়াৰ ৰূপত বিভিন্ন লীলা কৰাৰ কথা শুনিবলৈ পাওঁ। কিন্তু ব্ৰহ্মাই যেতিয়া দেখা পাইছিল যে এজন সাধাৰণ গৰখীয়া হৈ শ্ৰীকৃষ্ণই ভগৱানৰ দৰে কাৰ্য সমাপন কৰিছে, তেতিয়া ব্ৰহ্মাৰ বিশ্বাস হোৱা নাছিল যে গৰখীয়া ৰূপী শিশু কৃষ্ণই হৈছে প্ৰভু নাৰায়ণৰ মানৱ ৰূপ। সেয়েহে প্ৰভু নাৰায়ণৰ অষ্টম অৱতাৰনো কেনেকুৱা সেয়া চাবলৈ ব্ৰহ্মাদেৱৰ এবাৰ মন গ'ল। গতিকে তাকে চাবলৈ তেওঁ যেতিয়া পৃথিৱীলৈ আহিল তেতিয়া তেওঁ দেখা পালে যে কিছুমান গৰখীয়াই আনন্দ মনেৰে বাঁহীৰ সুৰ শুনি শুনি গৰু চৰাই আছে আৰু তেওঁলোকৰ মাজত এজন গৰখীয়াই সেই সুমধুৰ বাঁহী বজাই আছে। ব্ৰহ্মাই দেৱলোকত দেৱতাসকলৰ মুখৰ পৰা শুনিবলৈ পাইছিল যে সেই বাঁহী বজাই থকা গৰখীয়াজনেই হ'ল প্ৰভু নাৰায়ণৰ অষ্টম অৱতাৰ। ব্ৰহ্মাই প্ৰভু নাৰায়ণৰ অৱতাৰক সদায় কোনোবা মহান ঋষিমুনি, পৰাক্ৰমী ৰজা নাইবা কোনোবা যোদ্ধাৰ ৰূপত কল্পনা কৰি আহিছে। কিন্তু এয়া কি? প্ৰভু নাৰায়ণে এজন সাধাৰণ গৰখীয়াৰ ৰূপ লৈ অৱতাৰ গ্ৰহণ কৰিছে? নাই, অসম্ভৱ, এয়া হ'বই নোৱাৰে। তাকে ভাবি ব্ৰহ্মাই কৃষ্ণৰ পৰীক্ষা ল'ব খুজিলে। তেওঁ কৃষ্ণৰ লগত থকা সকলো গৰখীয়া আৰু গৰু গাইবোৰক সেই ঠাইৰ পৰা অন্তৰ্ধান কৰি পেলালে আৰু সেইবোৰক নিজৰ লগত ব্ৰহ্মলোকলৈ লৈ গ'ল। বহু বছৰ এনেদৰেই পাৰ হৈ গ'ল। কিছু বছৰৰ পিছত ব্ৰহ্মাদেৱ পৃথিৱীলৈ পুনৰ ঘূৰি আহিল। পৃথিৱীলৈ ঘূৰি আহি ব্ৰহ্মাই যি দৃশ্য দেখা পালে তাক তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল। পৃথিৱীৰ সকলো বস্তু আগৰ দৰেই আছে। শ্ৰীকৃষ্ণ, তেওঁৰ লগৰ গৰখীয়াবোৰ, গৰু গাইবোৰ সকলো পূৰ্বৰ দৰে একেই আছে। কিন্তু এই সকলোবোৰতো এতিয়াও মই ব্ৰহ্মলোকত থৈ আহিছো। গতিকে এয়া কিদৰে সম্ভৱ? তেতিয়া শ্ৰীকৃষ্ণই ব্ৰহ্মাদেৱক আচল সত্য দৰ্শন কৰালে। ব্ৰহ্মাই দেখিলে যে শ্ৰীকৃষ্ণ, তেওঁৰ লগৰীয়া গৰখীয়াবোৰ, গৰু গাইবোৰ সকলো একো একোজন শ্ৰীকৃষ্ণ। গৰু গাইবোৰ যিবোৰ গছৰ তলত বান্ধি থোৱা হৈছিল সেইবোৰো কৃষ্ণ, আনকি যিবোৰ ৰছীৰে বান্ধি থোৱা হৈছিল সেই ৰছীবোৰো কৃষ্ণ। সকলো ফালেই কেৱল কৃষ্ণ আৰু কৃষ্ণ। তেতিয়া ব্ৰহ্মাই বুজি পালে যে এই গৰখীয়াজন কোনো সাধাৰণ মনুষ্য নহয়, তেওঁৱেই হৈছে পৰম প্ৰভু শ্ৰীহৰি, প্ৰভু নাৰায়ণ। ব্ৰহ্মাই প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু তেওঁৰ লগৰীয়াসকলক ব্ৰহ্মলোকৰ পৰা আনি পৃথিৱী পোৱালে। শ্ৰীকৃষ্ণই প্ৰতিক্ষণ গৰু গাইবোৰক ৰক্ষণাবেক্ষণ প্ৰদান কৰাৰ লগতে সেইবোৰ তেওঁ সযতনে লালন পালন কৰিছিল বাবে শ্ৰীকৃষ্ণৰ আন এটা নাম হ'ল গোপাল। কিন্তু কিছুদিন পিছতে এনেকুৱা এটা ঘটনা ঘটিল যাৰ ফলত এই নামটোৱে অন্য এক অৰ্থ লাভ কৰিলে, গোবিন্দ। শ্ৰীকৃষ্ণৰ এই দুটা নাম গোপাল আৰু গোবিন্দৰ অৰ্থ একে যেন লাগিলেও এনে এক ঘটনা আছে যিটোৱে গোবিন্দ নামটোৰ অন্য এক অৰ্থ বহন কৰে। প্ৰতি বছৰ গোকুলবাসীয়ে ইন্দ্ৰদেৱৰ পূজা অৰ্চনা কৰি আহিছিল যাতে তেওঁলোকৰ গাঁৱত ভালদৰে বৰষুণ পৰে আৰু খেতি বাতি যাতে ভাল হয়। কিন্তু এদিনাখন শিশু কৃষ্ণই তেওঁৰ পিতৃ নন্দৰাজক সুধিলে
পিতা, আমি ইন্দ্ৰদেৱৰ পূজা কৰাৰ প্ৰয়োজন কি? বৰষুণ হোৱাটো প্ৰকৃতিৰ নিয়ম, আৰু খেতি পথাৰৰ শস্যৰ বৃদ্ধি বিকাশ হৈছে আমাৰ শ্ৰম আৰু কৰ্মৰ ফল। খোৱা হৈছে গোবৰ্ধন পৰ্বত, যিয়ে আমাক ফল-মূল আৰু বিভিন্ন খাদ্যবস্তু যোগান ধৰে। আমি গোবৰ্ধনৰ পূজা কৰাৰ পৰিৱৰ্তে ইন্দ্ৰদেৱৰ পূজা কিয় কৰোঁ? এই কথা শুনি নন্দ মহাৰাজ আৰু সকলো প্ৰজা একমত হ'ল আৰু তেওঁলোকে গোবৰ্ধন পৰ্বতক পূজা কৰাৰ সিদ্ধান্ত ল'লে। বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ আয়োজন কৰা হ'ল আৰু ব্ৰাহ্মণসকলক সেৱা সৎকাৰ কৰা হ'ল। এইবোৰ দেখি শুনি ইন্দ্ৰই ভাবিলে যে গোকুলবাসীয়ে তেওঁক অপমান কৰিছে। তাকে ভাবি ইন্দ্ৰ অত্যন্ত ক্ৰোধিত হৈ পৰিল আৰু হঠাতে গোবৰ্ধন পৰ্বতৰ ওপৰত ঘন কলা মেঘে আগুৰি ধৰিলে। প্ৰচণ্ড ধুমুহা গৰজনীৰে বৰষুণ আৰম্ভ হ'ল। চাওঁতে চাওঁতে সম্পূৰ্ণ গোকুল ভয়ংকৰ ধুমুহা বৰষুণৰ কবলত পৰিল। বতৰৰ এই কালৰূপ দেখি সকলো গোকুলবাসীয়ে সহায় বিচাৰি শ্ৰীকৃষ্ণৰ ওচৰ চাপিল। শ্ৰীকৃষ্ণই বুজি উঠিছিল যে এয়া ইন্দ্ৰৰ কাম, গতিকে শ্ৰীকৃষ্ণৰ ওঠত এক মিচিকীয়া হাঁহি বিৰিঙি উঠিল। তেওঁ সকলো গোকুলবাসীক নিৰ্ভয় প্ৰদান কৰিলে আৰু সকলোকে চকু মুদিবলৈ ক'লে। অলপ সময়ৰ পিছতে গোকুলবাসীয়ে অনুভৱ কৰিলে যে ধুমুহা বৰষুণ কমি নাইকিয়া হ'ল। তেওঁলোকে যেতিয়া চকু মেলি চালে তেতিয়া তেওঁলোকে দেখা পালে এক আচৰিত ঘটনা। তেওঁলোকে দেখিলে যে শ্ৰীকৃষ্ণই সমগ্ৰ গোবৰ্ধন পৰ্বতখন তেওঁৰ কেয়া আঙুলিৰ আগটোৰে দাঙি ধৰি আছে আৰু গোকুল বাসিন্দাসকলৰ লগতে গোকুলৰ সমস্ত প্ৰাণী গোবৰ্ধন পৰ্বতৰ তলত আশ্ৰয় লৈ আছে। আৰু এনেদৰে প্ৰায় 7 দিন ধৰি অলপো লৰচৰ নকৰাকৈ শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বতখন এনেকৈ দাঙি ধৰি থাকিল আৰু গোকুলবাসীক ইন্দ্ৰৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিলে। ইয়াকে দেখি ইন্দ্ৰৰ অহংকাৰৰ পতন হ'ল আৰু তেওঁ প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰিলে। ইন্দ্ৰই স্বাভাৱিক বতৰ ঘূৰাই আনিলে আৰু শ্ৰীকৃষ্ণৰ চৰণত ক্ষমা মাগিলে। তেতিয়াৰ পৰাই গোপালৰ পৰা শ্ৰীকৃষ্ণ হৈ পৰিল গোবিন্দ, গৰু গাইৰ সেইজন ৰক্ষক যিজনে এতিয়া সমগ্ৰ সংসাৰখনকেই ৰক্ষা কৰি আছে, আৰু সেয়েহে তেওঁৰ নাম হ'ল গোবিন্দ। শ্ৰীকৃষ্ণই তেওঁৰ মানৱৰূপী জীৱনকালত বিভিন্ন ভূমিকা পালন কৰিছিল। সেই অনুসৰি তেওঁ বহুকেইটা নামেৰে জনা যায়। যশোদা মায়ে তেওঁক কানহাই বুলি মাতিছিল, গোকুলবাসীয়ে নন্দকুমাৰ বুলি, আৰু ভক্তসকলৰ বাবে তেওঁ হৰি। ৰাধা আৰু গোপীসকলে তেওঁক মোহন বুলি মাতিছিল। মোহন আছিল তেওঁলোকৰ বাবে প্ৰেম আৰু পূজা। শ্ৰীকৃষ্ণই ৰাসলীলাৰ মাজেৰে ৰাধা আৰু গোপীসকলৰ লগত প্ৰেম নিবেদন কৰিছিল। ৰাধা আৰু গোপীসকলৰ প্ৰতি শ্ৰীকৃষ্ণৰ হৃদয়ত যি প্ৰেম আছিল তাক শব্দৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। কৃষ্ণৰ গোপীসকলৰ প্ৰতি থকা প্ৰেম আছিল স্বৰ্গীয়, আৰু গোপীসকলৰ বাবে কৃষ্ণই আছিল সৰ্বোচ্চ। শ্ৰীকৃষ্ণৰ এই নামবোৰ আৰু তেওঁৰ লীলাসমূহক স্মৰণ কৰি আজি আমি জন্মাষ্টমী পালন কৰোঁ আৰু সমগ্ৰ পৃথিৱী হৈ পৰে কৃষ্ণময়। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদিহে ভাল পালে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আপোনালোকলৈ জন্মাষ্টমীৰ অলেখ শুভকামনা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।